আৰু যি অমানৱিক ব্যৱহাৰ কৰা হৈছিল গঢ় লৈ উঠিছিলে সকলক যি অত্যাচাৰ চলোৱা হৈছিল নিৰ্দিষ্ট সময় নাছিলে 57 চনত তেওঁলোকে কাম কৰিবলগীয়া হৈছিলে জাগৰণ হৈ উঠিছিলে। নমস্কাৰ, মই নাজবিনা এনবি পডকাষ্টৰ সমুদৰ্শকক স্বাগতম জনাইছো। লগতে 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস সেই উপলক্ষে সকলোকে শুভেচ্ছা জনাইছো আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফেচ টু ফেচ অনুষ্ঠান। আজি যেহেতু 8 মাৰ্চ সেয়ে মই আমন্ত্ৰিত কৰি আনিছিলো ভাৰতীয় জনতা পাৰ্টিৰ চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্যিক সম্পাদিকা চিত্ৰলেখা দুৱাৰা সোনা। তেখেতৰ পৰা যেহেতু আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বহু কথাই পাতিম বুলিয়ে ভাবিছো, সেয়ে আমন্ত্ৰিত কৰি আনিছো। গতিকে চিত্ৰলেখা দুৱাৰা সোনা, আপোনাক স্বাগতম জনাইছো অনুষ্ঠানলৈ। নমস্কাৰ বাইদেউ, প্ৰথমে আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আজি এই সুন্দৰ সুযোগ মোক যি প্ৰদান কৰিছে আপুনি, তাৰ বাবে আপোনাৰ লগতে সমগ্ৰ বিশ্বৰ প্ৰত্যেকগৰাকী নাৰীলৈ মোৰ সেৱা আৰু শ্ৰদ্ধা নিবেদিছো। আজি 8 মাৰ্চ প্ৰত্যেকগৰাকী মহিলাই আজি গৌৰৱান্বিত। আজি এটা বিশেষ দিন, আন্তৰ্জাতিক নাৰী দিৱস। গতিকে আজিৰ অনুষ্ঠানত আন্তৰ্জাতিক নাৰী দিৱস কিয় পালন কৰা হয় এই সম্পৰ্কে অকমান জনাওকচোন। আন্তৰ্জাতিক নাৰী দিৱস বুলি ক'লে আমি অলপ ইতিহাসলৈ যাব লাগিব আৰু পোন প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক নাৰী দিৱস 1975 চনত ৰাষ্ট্ৰসংঘই আহ্বান জনাইছিলে আৰু সেই দিনটোৰ পৰাই আজিলৈকে নাৰী দিৱস পালন কৰি অহা হৈছে সমগ্ৰ বিশ্বতে। ইয়াৰ পৰিপ্ৰেক্ষিতত বহুতো কথা আছে, বহুতো আন্দোলন গঢ়ি উঠিছিলে আৰু সৰ্বপ্ৰথমে আন্দোলন গঢ় লৈ উঠিছিলে 1857 চনত নিউয়ৰ্কৰ যি সূতা কাৰখানা আছিলে আৰু সেই সূতা কাৰখানাত যি মহিলা শ্ৰমিকসকলে তাত কাম কৰিছিলে আৰু মহিলা শ্ৰমিকসকলক যি অত্যাচাৰ চলোৱা হৈছিলে আৰু যি অমানৱিক ব্যৱহাৰ কৰা হৈছিলে তেখেতসকলৰ ওপৰত, তেখেতসকলৰ কোনো সময়ৰ কোনো নিৰ্দিষ্ট সময় নাছিলে আৰু তেওঁলোকে কাম কৰিবলগীয়া হৈছিলে। আৰু তাৰ পৰিপ্ৰেক্ষিততে নাৰীসকলে জাগৰণ হৈ উঠিছিলে, আন্দোলন কৰিছিলে যে আমাক নাৰীসকলক সমমৰ্যাদা আমাক প্ৰদান কৰিব লাগে বুলি। আৰু সেয়াই হৈছিলে পোন প্ৰথমবাৰ আন্দোলন, নাৰীসকলে আন্দোলন গঢ়ি উঠিছিলে। আৰু তাৰ পিছতে আমি ক'ব লাগিব এগৰাকী মহিলাৰ নাম বা এগৰাকী বিশ্ববিখ্যাত নাৰীৰ নাম আমি এই মুহূৰ্তত তেওঁৰ নামটো আমি ল'বই লাগিব। আৰু তেওঁ হৈছে ক্লাৰা জেটকিন। তেওঁ যুক্তৰাষ্ট্ৰৰ এগৰাকী মহিলা আছিলে আৰু তেওঁ সৰ্বপ্ৰথমে আন্তৰ্জাতিক নাৰী দিৱস হিচাপে তেওঁ এখন সন্মিলন পাতিছিলে 1908 চনত। আৰু তাৰ পিছৰ পৰাই বহু সংগ্ৰামৰ বিৰতিৰ পিছত আমি পঢ়িলে আমি গম পাওঁ যে 1975 চনত আৰু 8 মাৰ্চৰ দিনটোত আন্তৰ্জাতিক নাৰী দিৱস হিচাপে ৰাষ্ট্ৰসংঘই পালন কৰিবলৈ আহ্বান জনাইছিলে। আৰু সেই দিনটোৰ পৰাই আজি পৰ্যন্ত আন্তৰ্জাতিক নাৰী দিৱস হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়। সুন্দৰ ইতিহাস দাঙি ধৰিলে আপুনি। গতিকে এটা বস্তু বুজা যায় যে বহুত দিনৰ পৰাই আন্তৰ্জাতিক নাৰী দিৱস পালন কৰি অহা হৈছে। সমান্তৰালভাৱে ভাৰতবৰ্ষতো পালন কৰি আছে, অসমৰ চুকে কোণে এতিয়া পালন কৰে। তাৰপিছতো আমি কেতিয়াবা এনেকুৱা দেখিবলৈ পাওঁ বহু মহিলাই আন্তৰ্জাতিক নাৰী দিৱস হিচাপে 8 মাৰ্চত যে পালন কৰে সেই কথা নাজানেই, কিন্তু নহয়নে? হয় হয়। আৰু দেখা যায় যে মহিলাসকল আজিৰ তাৰিখত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈছে। তাৰপিছতো আমি দেখা পাওঁ যে মহিলাসকলে এতিয়াও 33% আসন ৰাজনৈতিকভাৱে পাবলৈ সক্ষম হোৱা নাই। কি ভাবে আপোনাৰ দৃষ্টিত? সক্ষম হোৱা নাই বুলি ক'লে মোৰ মতে অলপ ভুল হ'ব। যিহেতু আজি নাৰী পুৰুষৰ সমানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে। আমি তেনেকৈ চাবলৈ গ'লে আমি বহুত মহিলাৰ কথা আমি ক'ব লাগিব বা বহুত উদাহৰণ আছে তেনেকুৱা মহিলাৰ, যিসকল মহিলাই আজি বহু ক্ষেত্ৰত ৰাজনৈতিকভাৱে হওক, অৰ্থনৈতিকভাৱে হওক
সামাজিকভাৱে হওক তেওঁলোকে আগুৱাই গৈছে। আমি বেছি দূৰলৈ নাযাওঁ, আমাৰ অসম দেশৰ অসমৰ কথাই মই ক'ব বিচাৰিম। আজি যি এৰোপ্লেন চলাই পাইলটসকল, আমি অসমৰ প্ৰায় এতিয়া 52 গৰাকী পাইলট আছে, যি কেইগৰাকী মহিলা হয়। আৰু তাৰ উপৰিও আমি সমগ্ৰ ভাৰতবৰ্ষলৈ চাবলৈ গ'লে আমি ক'ব লাগিব, তেওঁলোকৰ নাম ল'ব লাগিব যে ভাৰতৰ যিগৰাকী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী, তেখেতো আজি ভাৰতবৰ্ষৰ এগৰাকী মহিলা হিচাপে, আদিবাসী মহিলা হিচাপে তেওঁ সমগ্ৰ ভাৰতবৰ্ষখনকে পৰিচালিত কৰি আছে। তাৰ উপৰিও আমি তাৰ আগলৈ যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে ইন্দিৰা গান্ধীও দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ শাসনভাৰ চলাই আহিছিলে। আৰু তেনে ক্ষেত্ৰত বহুতো বীৰ বীৰাংগনা মহিলাসকল আছে। আমি মূলা গাভৰুৰ নাম ল'ব লাগিব, জয়মতীৰ নাম ল'ব লাগিব, আমি কনকলতাৰ নাম ল'ব লাগিব, যিসকল মহিলাই পুৰুষৰ সমানে তেওঁলোকে যুদ্ধলৈ আগবাঢ়ি যাবলৈ সক্ষম হৈছিলে, দেশৰ কাৰণে নিজকে বলিদান দিছিলে, দেশৰ কাৰণে তেওঁলোকে ওলাই আহিছিলে। আমি আন্তৰ্জাতিক নাৰী দিৱসত তেওঁলোকৰ নামো আমি সন্নিৱিষ্ট কৰিব লাগিব। আৰু যিটো আপুনি সুধিছে যে 33% যিটো মহিলা সংৰক্ষিত আসন যিটো কৈছে, যোৱা যি 2012 চনৰ শেষৰ ফালে যিটো পঞ্চায়ত নিৰ্বাচন হৈছিলে, আৰু সেই পঞ্চায়ত নিৰ্বাচনত 33% মহিলা আসন সংৰক্ষিত আছিলে। আৰু তাৰ উপৰিও যেতিয়াই ভাৰতবৰ্ষৰ আমাৰ বৰ্তমানৰ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি মহিলা সবলীকৰণৰ ওপৰত যিখিনি তেওঁ পদক্ষেপ গ্ৰহণ কৰিছে, সেইখিনি কিন্তু উল্লেখযোগ্য। আৰু ভৱিষ্যতৰ দিনত আমাৰ যি বিধানসভা হ'ব, আৰু বিধানসভা বা আমাৰ লোকসভা আছে, লোকসভাটো 50% মহিলা সংৰক্ষিত আসন কৰিব বুলি আমি আশাবাদী। মানে বৰ্তমানলৈকে হোৱা নাই, কিন্তু ভৱিষ্যতে হোৱাৰ আশা আছে। আপুনি ভাৰতীয় জনতা পাৰ্টিত কিমান বছৰ হ'ল? মোৰ প্ৰায় 15 বছৰ হৈছে। 15 বছৰৰ যাত্ৰা। তাৰমানে মানুহে এনেকৈ যেতিয়া দীঘলীয়া এটা যাত্ৰাত যায়, তেতিয়া আমি দেখিবলৈ পাওঁ মানুহে সদায় সপোন দেখে আগুৱাই যোৱাৰ। গতিকে যিটো বিধানসভা নিৰ্বাচন 2026ত আছে, আৰু মহিলাৰ আপুনি কৈছে যে আমাৰ পঞ্চায়ত নিৰ্বাচনত 33% আসন নহয় 50% দিছিলে, বিধানসভাটো দিয়াৰ আশা ৰাখিছে। যদি তেনেকুৱা 50% মহিলা সংৰক্ষিত আসন দিছে আগন্তুক যি পঞ্চায়ত নিৰ্বাচনত দিছে, এইটো আগতেও দিছে কৈছে, কিন্তু বিধানসভা নিৰ্বাচনৰ কথা কৈছো, দিব বুলি আশা কৰিছে। যদি তেনেকুৱা এটা আশাৰ ভিতৰত যদি আমাৰ মাকুম সমষ্টি হৈছে, তিনচুকীয়া সমষ্টি, যদি তেনেকে সংৰক্ষিত হয়, যদি আপোনাক দলে নিৰ্বাচিত কৰে, আপুনি আগুৱাই যাবলৈ চেষ্টা কৰিবনে বিধানসভা নিৰ্বাচনত? চাওক, ৰাজনৈতিকভাৱে ক'বলৈ গ'লে প্ৰত্যেকে কষ্ট কৰিছে। পুৰুষ এজনে যিমানখিনি কষ্ট কৰিছে, এগৰাকী মহিলাও সিমানখিনিয়ে কষ্ট কৰিছে। গতিকে মহিলাসকলকো এই অগ্ৰাধিকাৰটো দিয়াটো আমি বিচাৰো। এগৰাকী মহিলা আপোনাৰ ক্ষেত্ৰত সুধিছো, মোৰ ক্ষেত্ৰতো মই ক'ব বিচাৰো, মই এগৰাকী ছিংগল মাদাৰ হয়। ছিংগল মাদাৰ হৈও মই যিখিনি কষ্ট কৰিছোঁ দলৰ কাৰণে, সমাজৰ কাৰণে, যদি দলে উচিত বুলি ভাবে, তেতিয়াহ'লে সিমানখিনি কোৱালিটি মোৰ আছে বুলি মই ভাবোঁ। গতিকে মই সাজু আছোঁ। ভাল লাগিল। আপুনি যিহেতু আমিও বিচাৰো, যিহেতু ময়ো এগৰাকী মহিলা, গতিকে মহিলাই সদায় আগুৱাই যোৱাটো সদায় কামনা কৰোঁ। গতিকে আগতীয়াকৈ আপোনাক শুভেচ্ছাও জনাই থৈছো 2026ৰ বাবে। আমি ভাবো আগুৱাই যাওক, আৰু আশা কৰাটো ভাল, আৰু আশা কৰিলেহে সপোন চাব লাগে, সপোন বাস্তৱতো পৰিণত হয় তেতিয়া। গতিকে আপুনি যিটো ভাবিছে সেইটো ভাল বুলিয়ে ভাবিছো। আৰু গতিকে আজি আপুনি আমাৰ অনুষ্ঠানলৈ আহিল, ভাল লাগিল। আৰু যিটো নাৰী দিৱস, গতিকে আপোনাৰ লগতে সমগ্ৰ বিশ্বৰ নাৰীকে পুনৰবাৰ শুভেচ্ছা জনাইছো, আৰু আশা কৰিছো আপোনাৰ এই জীৱনৰ বাটত আপুনি আগুৱাই যাওক, আৰু সদায় সুস্বাস্থ্য হৈ থাকক, ধুনীয়া হৈয়ে আছে আৰু ধুনীয়া হৈ থাকক, আৰু কামবিলাকো ভালকৈ কৰি যাওক। গতিকে পুনৰ ধন্যবাদ জনাইছো। আৰু আমি সদায় এগৰাকী অতিথিয়ালৈ মাতো। এইবাৰ আহিল আমাৰ চিত্ৰলেখা দুৱাৰাচনা। গতিকে আগলৈ আমি তেনেকৈ আনিম, আৰু সকলোৰে লগত মনৰ কথা পাতিবলৈ চেষ্টা কৰিম। আৰু যিসকলে মোৰ অনুষ্ঠান চাই আছে,
ফলো আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এজন নতুন অতিথিৰ সৈতে ধন্যবাদ। মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিলে বাইদেউ আপোনালৈ। আৰু ময়ো আশা ৰাখিছোঁ আজি নাৰী দিৱস বুলি ক'লে আমি যিখিনি শিক্ষিত মহিলা আছে তেওঁলোকে ভাল ধৰণে গম পায়, কিন্তু এতিয়াও কিছুমান মহিলা আছে বাইদেউ যিখিনিয়ে গ্ৰামাঞ্চলত তেওঁলোকে বসবাস কৰে, তেওঁলোকে কিন্তু এতিয়াও গম নাপায় যে তেওঁলোকে নাৰী দিৱসনো কি। দুবেলা দুমুঠিৰ কাৰণে তেওঁলোকে কষ্ট কৰে। গতিকে সেইখিনি পৰ্যায়লৈ আমি কাম কৰি আছো। তেওঁলোককো আমি নাৰী দিৱসৰ যিটো সন্মান সেই সন্মানটো দিব বিচাৰিছোঁ। আৰু পুৰুষৰ লগতে মহিলাসকলেও যাতে আগুৱাই যাওক, নিজৰ যিখিনি টেলেণ্ট আছে বা নিজৰ যিখিনি নিজৰ অধিকাৰ আছে সেইখিনি পাবলৈ সক্ষম হওক। ইয়াকে মই প্ৰত্যেকগৰাকী নাৰীলৈ মোৰ ফালৰ পৰা মই তেওঁলোকক লৈ মানে মই আশাবাদী আৰু মই আশা ৰাখিছোঁ যে আপুনিও এগৰাকী নাৰী, আপুনিও সফল হওক আৰু প্ৰত্যেকগৰাকী নাৰীয়ে যাতে সফল হয় ইয়াকে মই কামনা কৰিম। পুনৰবাৰ ধন্যবাদ।